হয় আজি আপোনালোকে পিকচাৰত দেখি নিশ্চয় গম পাইছে যে গুৱাহাটী ইউনিভাৰ্সিটি ইতিমধ্যে বিএড এন্ট্ৰেন্স টেষ্টৰ গাইডলাইন ওলাইছে আৰু গাইডলাইনটো আপোনালোকক পঢ়ি শুনাই আছো মই এতিয়া গুৱাহাটী ইউনিভাৰ্সিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট যেটো 2020 ফৰ ব্যাচেলৰ অফ এডুকেশ্যন হয় বিএড প্ৰগ্ৰাম যেটো জেনাৰেল ইনফৰমেশন খিনি আপোনালোক পঢ়ি মই শুনাই আছো ইয়াতে দি আছে eligibility as per NCTE norms a candidate may be allowed to appear in the GU BEd seat 2019 provided that he/she has passed the BA/BSc BCom or MA MSc MCom or equivalent degree program from a recognized board or university with at least 55% marks যে কৈছে গুৱাহাটী ইউনিভাৰ্সিটি জিইউ বিএড যেটো স্টাৰ্টিং হ'ব আৰু সকলে বিএ বিএসসি বিকম আৰু এমএ এমএসসি এমকমৰ ছাত্ৰ-ছাত্ৰী সকলে এপ্লাই কৰিব পাৰিব যেটো যিকোনো ৰিকগনাইজড বৰ্ড বা ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব ইয়াৰে 45% মাৰ্ক এসসি এসটি ওবিসি আৰু পিডব্লিউডি হ'লেও হ'ব SC scheduled caste, ST scheduled tribe, other backward classes and PWD person with disability যেটো আছে হেতুৰ পৰা হ'ব পাৰে যে টোটাল মাৰ্কটো কেনেকুৱা থাকিব ইয়াতে কোৱা হৈছে টোটাল কোৱেশ্চন ইন দা জিইউ বিএড 100 কোৱেশ্চন থাকিব ইয়াৰে সময়টো থাকিব 2 ঘণ্টা 30 মিনিট আৰু অনলাইন এপ্লিকেশনটো ষ্টাৰ্টিং হ'ব কালি তাৰ মানে 15 তাৰিখ 10 মাৰ্চ 2020 ৰ পৰা 25 তাৰিখলৈকে হ'ব আৰু এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 6 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আৰু ডেট অফ এক্সামিনেশ্যন যেটো হ'ব এটো 15 তাৰিখ নৱেম্বৰ মাহত হ'ব 2020 11টা পৰা 1:30 বজালৈকে আৰু আপলোড মেৰিট লিষ্ট ওলাব আপ টু নৱেম্বৰৰ 20 তাৰিখত যেটো পাই যাব আপোনালোকে মেছেজতো পাই যাব পাৰে যে সিলেবাস কি থাকিব আপোনালোকে সিলেবাসটো হৈছে সেকশন 8 থাকিব জেনাৰেল ইংলিশ ভকেবুলাৰি টেন্স ভয়েস নেৰেশন প্ৰিপজিশন থাকিব 120 মাৰ্কৰ ভিতৰত সেকশন বি থাকিব জেনাৰেল নলেজ ইন্ডিয়ান হিষ্টৰী ইন্ডিয়ান পলিটি জেনাৰেল সায়েন্স কারেন্ট এফেয়াৰ্সৰ থাকিব তাতেও 120 নম্বৰ থাকিব সেকশন 6 থাকিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি থাকিব ইয়াতে 120 মাৰ্ক থাকিব আৰু সেকশন ডি থাকিব কারেন্ট ইন্ডিয়ান এডুকেশনৰ ওপৰত থাকিব কোৱেশ্চন ইস্যুজ এণ্ড পলিচিজ থাকিব National Policy on Education 1986 Universalization of Elementary Education থাকিব Right to Education সৰ্ব শিক্ষা অভিযান থাকিব পৰা Secondary Education and ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান থাকিব যেটো 40 মাৰ্ক থাকিব গতিকে টেষ্ট সেন্টাৰ কত আপোনালোকে এটো এডমিশন দিব পাৰে এখিনি আৰু মই পঢ়ি শুনাব খোজা নাই কাৰণ কিনা আপোনালোকে গমে পায় মানে কত আপোনালোকে এক্সাম দিব পাৰিব তো আছে গুৱাহাটী সেন্টাৰত আছে নগাঁও সেন্টাৰত আছে নলবাৰী বৰপেটা পাঠশালা ধুবৰী ৰঙিয়া মৰিগাঁও নৰ্থ লখিমপুৰ বিশ্বনাথ চাৰিআলি মংগলদৈ গোৱালপাৰা তেজপুৰ যোৰহাট বিলাসীপাৰা সো আপোনালোকে যিকোনো তিনিটা ইয়াৰ পৰা ঠাই সিলেক্ট কৰিব পাৰিব যিকোনো তিনিটাৰ এটাহে আপোনালোকে যাই এক্সাম দিব পাৰিব আৰু অন্যথা দুটা কেনসেল হৈ যাব এডমিট কাৰ্ডত গতিকে যিকোনো তিনিটাহে সিলেক্ট কৰিব পাৰিব আপোনালোকে আদাৰ ডিটেইলছ অফ জিইউ বিএড দিছে কি ডিটেইলছ আছে কেনেকুৱা ধৰণৰ কোৱেশ্চন কাটিব কেনেকুৱা মাৰ্কিং ডিটেইলছ থাকিব এখিনি এতিয়া কৈ আছো মই এখিনি এতিয়া নোটিস দিয়া আছে যে অল কোৱেশ্চন উইল বি মোস্ট MCQ most common question type with 4 alternative choices of which only one answer will be the correct option চাৰিটা যিকোনো आंसर কোৱেশ্চন অপচন থাকিব ইয়াৰে যিকোনো এটা শুদ্ধ উত্তৰ হ'ব যে ইয়াৰে টেষ্ট বুকলেট এণ্ড দ্য OMR will be in English যে OMR sheet যিকোন থাকিব ইকন ইংলিশত দিয়া থাকিব for every right answer 4 marks will be awarded and for every wrong answer 1 mark will be deducted কৈছে যিকোনো এটা শুদ্ধ উত্তৰৰ কাৰণে 4 নম্বৰ দিয়া হ'ব আৰু এটা ভুল উত্তৰ হলে হেতৰ ক্ষেত্ৰত আপোনাৰ 1 মাৰ্ক আপোনাৰ শুদ্ধ উত্তৰৰ পৰা কাটি দিয়া হ'ব there will no marking for unattempt questions গতিকে unattempt question যদি কৰা মানে কোনো কোৱেশ্চন যদি এৰি থৈ আহা হেতৰ ওপৰত কোনো আনসাৰ কটা বা দিয়া নহব merit list will be prepared on the basis of marks যে আপুনি কিমান মাৰ্ক পাইছে সেই মাৰ্কৰ ওপৰত আপোনাৰ merit list ওলাব
When 2 or more candidates obtain equal marks, same merit of such candidates shall be decided as follows. যদি কোনো ক্যান্ডিডেট মানে ইকুৱেল মাৰ্কিং পায়, সাপোজ দুজনে ইকুৱেল মাৰ্ক পাইছে, তেনে ক্ষেত্ৰত কেনেকুৱা হ'ব? ৰিজল্যুশ্যন বাই ফাইণ্ডিং দ্য ৰেচিঅ' অফ পজিটিভ মাৰ্কছ এণ্ড নেগেটিভ মাৰ্কছ, কেণ্ডিডেট হেভিং হায়াৰ এবছলিউট ভেলু অফ দ্য ৰেচিঅ' উইল বি গিভেন বেটাৰ ৰেংক। কৈছে যিয়ে পজিটিভ ৰেচিঅ' পজিটিভ মাৰ্কছৰ যিটো বেছি পাইছে, নেগেটিভ মাৰ্কছ যিটো কম পাইছে, তেওঁকে প্ৰথমে চিলেক্ট কৰা হ'ব, আৰু যিয়ে নেগেটিভ মাৰ্কিংটো বেছি পাইছে তেওঁক চিলেক্ট কৰা ইয়াতে নহ'ব। কৈছে ৰিজল্যুশ্যন বাই নাম্বাৰ অফ unanswered questions, candidate with less number of unanswered question will be given better rank. কৈছে resolution by number of unanswered question, গতিকে unanswered question ওপৰত ভিত্তি কৰি কৈছে candidate with less number of unanswered questions, যে একেবাৰে কম উত্তৰ কৰিছে will be given better rank, কিন্তু নাম্বাৰ বহুত বেছি পাইছে তেওঁকে দিয়া হ'ব, মানে তেওঁৰ নেগেটিভ মাৰ্কিং কম আছে। if the resolution is not possible after this criteria, যদি এনেকুৱা মানে ব্যৱস্থাটো যদি তেওঁক মানে সিদ্ধান্ত কৰাটো নহয়, যে সিলেকশ্যন যদি নহয়, তেনেহ'লে কি কৰিব? কৈছে কেণ্ডিডেটছ উইথ হায়াৰ এজ উইল বি গিভেন বেটাৰ ৰেংক। তেনে ক্ষেত্ৰত কৈছে কেণ্ডিডেট যিটো হায়াৰ এজ হ'ব, যিটো মেক্সিমাম বয়স হ'ব, তেওঁকহে বেটাৰ ৰেংক দিয়া হ'ব। নট পচিবল কৈছে আফটাৰ দিছ ক্ৰাইটেৰিয়া, মানে ওপৰৰ দুটা যদি বিবেচনা কৰিব পৰা নাযায়, তেতিয়াহ'লে যিয়াৰ বয়স বেছি হ'ব যাৰ, তেওঁকে চিলেক্ট কৰা হ'ব। ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন পলিচি উইল বি এজ পাৰ এক্সিষ্টিং জিঅ' ৰুলছ। ৰিজাৰ্ভেশ্যন যিটো চিট থাকিব, সেইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাহে তেওঁলোকে গাইডলাইন ফ'ল' কৰি তেওঁলোকৰ পৰামৰ্শ অনুযায়ী চিটটো ভেকেঞ্চি ফিল আপ হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া উইল বি ভেৰিফাইড বাই দ্য ৰেচপেক্টিভ কলেজ ইনষ্টিটিউট বিফৰ এডমিশ্যন। কৈছে এলিজিবিলিটি যিটো যোগ্যতা হ'ব, ক্ৰাইটেৰিয়া যিটো হ'ব, এইটো ভেৰিফাইড এণ্ড ৰেচপেক্টিভ কলেজৰ পৰা বা ইনষ্টিটিউশ্যনৰ পৰাহে এডমিশ্যনটো প্ৰচেছটো কৰি দিব। এ কেণ্ডিডেট কাণ্ট ক্লেইম এ চিট উইদাউট ফুলফিলিং দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ NCT থ্ৰু হিজ হাৰ নেম অপেয়াৰ্ছ ইন দ্য মেৰিট লিষ্ট প্ৰিপেয়াৰ্ড অফ গুৱাহাটী ইউনিভাৰ্চিটি। যদি এজন ষ্টুডেণ্টৰ যদি মেৰিট লিষ্টত নাম নাহে তেওঁৰ ক্ৰাইটেৰিয়া, তেওঁ এডমিশ্যনৰ বাবে ক্লেইম কৰিব নোৱাৰিব। সেইটো কৈছে কলেজ ইনষ্টিটিউট উইল বি ৰেছপঞ্চিবল ফৰ ছাছ এনৰলমেণ্টছ ডিটেক্টেড লেটাৰ অন। কৈছে কলেজ ইনষ্টিটিউটে এইটো তেওঁলোকে ৰেছপঞ্চিবল দায়িত্ববদ্ধ নহ'ব এনেকুৱা পৰিস্থিতিত। এপ্লিকেশ্যন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন যিটো ফিজ আছে, আপোনালোকে ফিজটো এতিয়া লিখি আছে ক্লিয়াৰলি যে 1000 টকা প্লাছ বেংক ট্ৰানজেকশ্যন চাৰ্জ যিটো আপোনালোকক লাগিব, এইটো হৈ যাব। গতিকে এপ্লিকেশ্যন ফিজ আৰু এণ্ট্ৰেঞ্চ ফিজ একেলগে আপোনালোকে পে'ড কৰিব লাগিব, ইয়াতে এক্সট্ৰা কৰি পে' কৰিব নোৱাৰে। ইফ এনিথিং নট কভাৰ্ড বাই দিছ গাইডলাইনছ উইল বি ডিচাইডেড বাই দ্য ইউনিভাৰ্চিটি অথৰিটি। যদি কোনোবা ইয়াতে ভুল হৈ গৈছে বা কোনো ধৰণৰ দিয়া হোৱা নাই, সেইটো গাইডলাইন ইউনিভাৰ্চিটিৰ পৰা ফ'ল' কৰিব, তেওঁলোকে দি দিব। গতিকে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। গতিকে আপোনালোকে নিশ্চয় এপ্লিকেশ্যন কৰিব জানে, এপ্লিকেশ্যন কৰিব, আৰু যদি কয় এপ্লিকেশ্যন কৰাৰ ভিডিঅ'টো মই বনাই দিব পাৰিম, যদি কৰে কমেণ্টত জনাই দিব। গতিকে থেংক ইউ, ৱেলকাম।